মই বৰ্তমান উপস্থিত আছোঁ এই পলাশ বস্তিৰ এই পকী উদ্যোগত। আৰু এই পকী উদ্যোগত আনাৰুল হুছেইন নামৰ এইগৰাকী উদীয়মান যুৱকে বিগত 7 বছৰেৰে তেওঁ এই পকী উদ্যোগৰ লগত জড়িত হৈ আচলতে এক আদৰ্শ দাঙি ধৰিছে আৰু বহুকেইজন যুৱকক ইয়াতে তেওঁ কৰ্মসংস্থাপন দিছে। আৰু এই যি পকী উদ্যোগত তেওঁ যি আচলতে শিল বালি আৰু চিমেণ্টেৰে তৈয়াৰী বিভিন্ন দৰ্জাৰ চৌকাঠ, বিভিন্ন ডিজাইনৰ দৰ্জাৰ চৌকাঠ, খিৰিকী চৌকাঠ, ভেণ্টিলেশ্যনকে আদি কৰি বিভিন্ন ধৰণৰ তেওঁ সা সামগ্ৰী ইয়াতে প্ৰতিদিনে তৈয়াৰ কৰিছে। মই দেখুৱাইছোঁ এয়া আচলতে পলাশ বস্তি গাঁৱৰ আনাৰুল হুছেইনৰ যি AS এণ্টাৰপ্ৰাইজ নামৰ এই যি উদ্যোগত মই বৰ্তমান উপস্থিত আছোঁ। আৰু মই দেখুৱাইছোঁ আচলতে ইয়াত এনেধৰণে তেওঁ পকাৰে আচলতে চিমেণ্ট বালি আৰু চিমেণ্টেৰে বিভিন্ন ধৰণৰ সা সামগ্ৰী ইয়াতে তৈয়াৰ কৰি তেওঁ লাভান্বিত হৈছে। বিগত 7 বছৰে তেওঁ এই উদ্যোগৰ লগত জড়িত হৈছে আৰু তেওঁ ইয়াতে যি আচলতে দৰ্জা খিৰিকীৰ যি চৌকাঠ, পকী খুঁটা, ভেণ্টিলেশ্যন, মোৰ লগত এগৰাকী আনাৰুল হুছেইন আছে। মই তেওঁৰ পৰা জানিব বিচাৰিম, দাদা আচলতে কিমান দিনৰ পৰা আপুনি এই কৰ্মৰ লগত জড়িত? হয়, মই আজি 7 বছৰমান হৈছে। 7 বছৰ আগতে মই এইটো কৰিছিলোঁ। তেতিয়া ঢেকীয়াজুলি অঞ্চলত এইটো নাছিলেই। এতিয়া মই প্ৰথমে আছিলোঁ এই চৌকাঠৰ আৰু ভেণ্টিলেটৰৰ কামত। তেতিয়াৰ পৰা মই কৰি আছোঁ। আজি ভালেই চলি আছে। লাভালাভ হৈ আছে, ভালেই আছে। এইটো আৰু ইয়াৰ যিবোৰ আপোনালোকে ইয়াত চৌকাঠ নিৰ্মাণ কৰিছে এইবোৰ ক'ত ক'ত যায়? এইটো আপোনাৰ ভালুকপুংলৈকে যায়, বালিপাৰা, আমাৰ তেজপুৰ, ওদালগুৰিলৈকে আমি সদায় দি থাকোঁ। প্ৰতিটো আপোনাৰ ভেণ্টিলেশ্যনৰ বা প্ৰতিটো যি দৰ্জা খিৰিকী চৌকাঠ তাৰ মূল্য কেনেকৈ নিৰূপণ কৰিছে আপুনি? মূল্যটো আগতে বহুত বেছি আছিলে, 1400-1500 আছিলে, 1000 টকাৰ ওপৰত আছিলে দৰ্জাৰ, আৰু খিৰিকী আপোনাৰ 600 টকা পাল্লা আছিলে। এতিয়া বাৰু কম্পিটিশ্যন হৈ গৈছে, মাৰ্কেটটো যথেষ্ট কম। এতিয়া বহুত কমাই দি আছোঁ। আমাৰ লগত যোগাযোগ কৰিলে আমি বহুতখিনি কমতে দিব পাৰিম। লাভালাভ যথেষ্ট, আমাৰো লাভালাভ হৈ আছে ভালেই। আৰু যোনে লগাব, যিহঁতে লগাব সিহঁতৰ মানে ভালেই এটা লাভ। সিহঁতৰ মানে কাঠত যাবই নালাগে। যিমান টকা আপোনাক মিস্ত্ৰীকে দিব সেই টকাই বাচি যাব, মিস্ত্ৰী খৰচাটোই বাচি যায়। কাঠতকৈ ভাল নেকি? বহুত ভাল। কাঠতকৈ মানে কাঠত কথা ক'বই নালাগে। কাঠৰ বহুত দাম। কাঠত বহুত দাম, কাঠ নাপায়, ভাল কাঠ নাপায়। আজিকালিতো আপোনাৰ কাঠ নাপায়, পোকে ধৰিবই, বেন হৈ যাব। টিনা লগোৱাটো যদি 2 বছৰ দেৰি হয়, পোকে ধৰিব, পচি যাব, বৰষুণত বেন হৈ যায়, পাল্লা লগাব নোৱাৰে। এইটো আপুনি 10 বছৰ যদি পেলাই থয়, আপোনাৰ কিবা কাৰণত যদি লগাব নোৱাৰিলে পাল্লাটো বা ওপৰত টিনা লগাব নোৱাৰিলে, 10 বছৰ 15 বছৰ তাৰপিছতো আপুনি এইটো ইউজ কৰিব পাৰিব, একো বেয়া নহয়। খুবেই ভাল, তাৰমানে যথেষ্ট লাভ হয়। আচলতে এনেধৰণে বৰ্তমান সময়ত যি কাঠৰ আচলতে মূল্য বৃদ্ধি পাইছে, সেই কাঠৰ যি মূল্য বৃদ্ধি পোৱাৰ সময়ত আচলতে এনেধৰণে যি আচলতে পকীৰে নিৰ্মিত যি দৰ্জা আৰু খিৰিকীৰ যি চৌকাঠ আচলতে সেই লগালে বহুত লাভান্বিত হ'ব বুলি তেওঁ আমাক জানিবলৈ দিছে। আৰু ইয়াৰে যি নিৰ্মিত সা সামগ্ৰী আছে, যি চৌকাঠ আছে, দৰ্জা খিৰিকী যি চৌকাঠ, ভেণ্টিলেশ্যন, পকী খুঁটা, তেওঁ বিভিন্ন জেগালৈ বালিপৰা, তেজপুৰ, ওদালগুৰিকে আদি কৰি ভালুকপুঙলৈকে ইয়াৰ পৰা তেওঁ এইবোৰ বস্তু ইয়াৰ পৰা গ্ৰাহকসকলে আহি পেলাই লৈ যায়। আৰু এই যি কাঠৰ বা কাঠৰ পৰিৱৰ্তে পকীৰ যি আচলতে যি চৌকাঠ, সেই চৌকাঠে খুবেই লাভদায়ক বুলি তেওঁ আমাক ইতিমধ্যে জানিবলৈ দিছে। মই পুনৰবাৰ দেখুৱাইছোঁ আচলতে এয়া পলাশ বস্তিৰ দৃশ্য। আৰু এইগৰাকী আনাৰুল হুছেইন নামৰ যুৱকগৰাকী ইতিমধ্যে কেইবাগৰাকীও যুৱকক তেওঁ ইয়াতে আত্মসংস্থাপন দিছে। ক'ব লাগিব আচলতে যি সময়ত কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ যুৱক যুৱতীসকলে বহিৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে এইগৰাকী আনাৰুল হুছেইন নামৰ যুৱকে দেখুৱাইছে এক আদৰ্শ তেওঁ দাঙি ধৰিছে। আৰু মই দেখুৱাইছোঁ আচলতে এয়াই হৈছে যি ইয়াত নিৰ্মিত যি পকীৰে নিৰ্মিত দৰ্জা আৰু খিৰিকী চৌকাঠ, বিভিন্ন ডিজাইনৰ আচলতে বিভিন্ন ডিজাইনৰ ইয়াত উপলব্ধ যি চৌকাঠ আৰু দৰ্জা খিৰিকী, দৰ্জা আৰু যি খিৰিকীৰ চৌকাঠৰ লগতে ভেণ্টিলেশ্যন আদি কৰি বিভিন্ন সা সামগ্ৰী আচলতে এইটো উদ্যোগত উপলব্ধ। আৰু মই দেখুৱাইছোঁ আচলতে ইয়াত পকীৰ যি বাউণ্ডেৰী ৱালো ইয়াত নিৰ্মাণ কৰা হয়, বাউণ্ডেৰী ৱালৰ এয়া ডিজাইন দেখুৱাইছে। আৰু এইগৰাকী যুৱকে বৰ্তমান সময়ত আৰু এইটো উদ্যোগত প্ৰায় 10-12জনকৈ যুৱকক কৰ্মসংস্থাপন দি আত্মনিৰ্ভৰশীলতা দেখুৱাইছে এক উৎকৃষ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।